নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিত আৰু বৰ্তমান মই উপস্থিত আছোঁ ঢেকিয়াজুলি পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ডৰ এটি নতুনকৈ নিৰ্মাণ হোৱা প্ৰেক্ষাগৃহত আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলৰ তৎপৰতাত আৰু ঢেকিয়াজুলি পৌৰসভাৰ সবল নেতৃত্বত এই প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ উঠিছে আৰু অতি আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছে। এয়া হৈছে ঢেকিয়াজুলি পৌৰসভা এলেকাৰ 5 নম্বৰ ৱাৰ্ডৰ দৃশ্য আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ মন্ত্ৰী অশোক সিংহলেও ইয়াত আহি উপস্থিত হৈছে আৰু মন্ত্ৰী অশোক সিংহল উপস্থিত হৈ এই প্ৰেক্ষাগৃহ ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে। তেখেতৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আজি উপস্থিত হৈ এই প্ৰেক্ষাগৃহ পৰ্যবেক্ষণ কৰিছে আৰু তেখেতে আজি প্ৰশাসনিক বিষয়াসকলো লগত লৈ এনেদৰে প্ৰেক্ষাগৃহ পৰ্যবেক্ষণ কৰিছে। বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্ব আহিছে। সঁচাই এক দীৰ্ঘদিনীয়া অভাৱ যেন পূৰণ হৈছে ঢেকিয়াজুলিবাসীৰ আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া 400 ছিটেৰে সুসজ্জিত এই প্ৰেক্ষাগৃহ আৰু এই প্ৰেক্ষাগৃহক লৈ এতিয়া সকলোৱে উৎফুল্লিত হৈ পৰিছে আৰু এই প্ৰেক্ষাগৃহৰ আজি এটা বিশেষ দিনো আছিলে, কিয়নো এই প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ থকা অৱস্থাতে ছাত্ৰ সন্থাৰ নেতা শংকৰ দাসে এই প্ৰেক্ষাগৃহ প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিবলৈ আবেদন জনাইছিলে আৰু এই আবেদনো যেন আজি সাক্ষাৎ ৰূপ পাইছে আৰু ইয়াতে আছে শংকৰ দাস। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আচলতে অসমৰ জাতীয় জীৱনলৈ সিংহভাগ বৰঙণি বঢ়াই যোৱা যদি ব্যক্তিৰ শিল্পীৰ আমি তালিকা প্ৰস্তুত কৰোঁ, অৱধাৰিতভাৱে জুবিন গাৰ্গৰ নামটো অসমৰ শিল্পীসকলৰ মাজত, অসমৰ বৰেণ্য ব্যক্তিসকলৰ মাজত আগত থাকিব। তেনেকৈ এগৰাকী শিল্পীৰ নামত শিল্পীগৰাকীৰ যিদিনাখন বিয়োগ ঘটিছিলে ছিংগাপুৰত, সেইদিনাখনেই আমি কৈছিলোঁ যে ঢেকিয়াজুলিত কি ধৰণে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক যুগমীয়া কৰিব পৰা যায়, তাৰ কাৰণে চিন্তন মন্থনৰ কৰ্ষণ কৰিব লাগিব আৰু নতুন প্ৰজন্মৰ মাজত কি ধৰণে শিল্পীগৰাকীক জীয়াই নিব পাৰি তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু একেলগে সমান্তৰালকৈ আমি এটা প্ৰস্তাৱ আগবঢ়াইছোঁ ঢেকিয়াজুলি পৌৰসভাক যে ঢেকিয়াজুলিত নৱনিৰ্মিত যিটো বহুদিনীয়া ঢেকিয়াজুলিবাসী ৰাইজৰ এটা সপোন আছিল, ঢেকিয়াজুলিত যেতিয়া সাংস্কৃতিকভাৱে নাটকৰ কৰ্মশালা হয় বা নাটক বা বিভিন্ন অনুষ্ঠান হয়, ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনটো যি ধৰণে আছিল সেই ত্ৰিমূৰ্তি ভৱনটোত আচলতে চাউণ্ডটো ইক' হৈছিল বা তেনেকুৱা ধৰণৰ সপোন আছিল। এটা বিশ্বমানৰ যাতে এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে, শোণিতপুৰ জিলাখনতে বিৰল বা ভাল এটা যদি বিজ্ঞানসন্মত প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে, সেই প্ৰেক্ষাগৃহটো নিৰ্মাণৰত হৈ আছিল। তেতিয়াই আমি এই কথাটো আমি কৈছিলোঁ যে এই প্ৰেক্ষাগৃহটোৰ নাম, আটক ধুনীয়া প্ৰেক্ষাগৃহটোৰ নাম হ'ব লাগে জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব লাগে। আৰু আমাৰ যিটো দাবী, সেই দাবীটো ঢেকিয়াজুলিবাসী ৰাইজে, ঢেকিয়াজুলি অভিভাৱক সমাজে, ৰাইজে সকলোৱে এই আমাৰ দাবীটোৰ প্ৰতি সন্মান জনাইছিল আৰু সেই কথাটোকে তাৰপিছত আজি দেখিলোঁ আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিংহল ডাঙৰীয়াই ঢেকিয়াজুলি পৌৰসভাই বিষয়টো বিবেচনা কৰিছে। আমাৰ দাবীটোৰ যিটো প্ৰাসংগিকতা, আমাৰ যিটো প্ৰস্তাৱৰ প্ৰাসংগিকতা, সেই বিষয়টো তেওঁলোকে মূল্যায়ন কৰিছে আৰু আজি সেই দাবীটোৰ সাকাৰ ৰূপ দিবৰ কাৰণে তেখেতে আজি ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ নামত এই প্ৰেক্ষাগৃহটো উৎসৰ্গিত হ'ব। আৰু তাৰ সমান্তৰালকৈ অহা নৱেম্বৰ মাহৰ 18 তাৰিখে জুবিন গাৰ্গৰ জন্মদিন, প্ৰাণৰ শিল্পীগৰাকীৰ 53 সংখ্যক জন্মদিন আৰু 53 সংখ্যক জন্মদিনতে আচলতে প্ৰাণৰ শিল্পীগৰাকীৰ আচলতে তেওঁক তেওঁৰ নামতে এই প্ৰেক্ষাগৃহটো উৎসৰ্গা কৰাৰ কথা ইতিমধ্যে কৈছে। এই বিষয়টো আচলতে আদৰণীয়, সেইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ ঢেকিয়াজুলি পৌৰসভাক, মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। আহি থকা দিনত যাতে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জীয়াই ৰাখি পেলাই যি ধৰণে আমি চৰ্চা, শিল্পীগৰাকীৰ যিবিলাক গীত মাতেৰে শিল্পীগৰাকীক কি ধৰণে আমি চৰ্চা কৰিব পাৰোঁ, নতুন প্ৰজন্মৰ বুকুলে কি ধৰণে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰজাঘৰক আমি অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে কথাখিনি জনালে, কিয়নো তেখেতে মন্ত্ৰীগৰাকীলৈ আবেদন জনাইছিলে, পৌৰসভালৈ আবেদন জনাইছিলে যে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হওক এই নৱনিৰ্মিত প্ৰেক্ষাগৃহ আৰু আটক ধুনীয়াকৈ এই নিৰ্মীয়মান প্ৰেক্ষাগৃহ ইতিমধ্যে আজি ঘোষণা কৰা হৈছে। এই প্ৰেক্ষাগৃহ জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব আৰু অহা 18 নৱেম্বৰ তাৰিখে এই প্ৰেক্ষাগৃহ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰা হ'ব প্ৰাণৰ কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ নামত। আৰু আজি বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈছে, মন্ত্ৰী অশোক সিংহলৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ আজি এই যি প্ৰস্তাৱত সকলোৱে সহমত আগবঢ়াইছে। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা মোহন তাঁতী। এই চেগতে আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি এটা শুভক্ষণ বুলি ক'ব লাগিব?
আচলতে শ্বহীদ নগৰীৰ নিবাসী হিচাপে শ্বহীদ নগৰীৰ এজন সন্তান হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ যে জুবিন গাৰ্গক আচলতে যেনেকুৱা ধৰণৰ মৰ্যাদা দিব লাগিছিল আমি দিবলৈ প্ৰয়াস কৰিছোঁ আৰু তাত এটা চেষ্টাত মানে আজি উপকৃত হ'ব পাৰিলোঁ বা চেষ্টাত যে আমি ভাবি থৈছিলোঁ তেনেকুৱা ধৰণৰ এটা প্ৰয়াস এটা আৰম্ভ হৈ গ'ল প্ৰাৰম্ভিক কাম আৰম্ভ হৈ গৈছে 18 তাৰিখে ইয়াৰ ৰাইজে পাব উপহাৰ হিচাপে পাব আৰু মিউনিচিপালিটি বোৰ্ড যি আছে ঢেকিয়াজুলি মিউনিচিপালিটি বোৰ্ড তেখেতসকলকে ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে এনেকুৱা ধুনীয়া ধুনীয়া এটা প্ৰেক্ষাগৃহ বনাইছে কাৰণ প্ৰেক্ষাগৃহ আমাৰ ইয়াত কি হয় আমি কেন্দ্ৰীয় সমিতিৰো মই কেন্দ্ৰীয় সমিতিৰ যিহেতু আছোঁ আমিও মানে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা বা সাধাৰণ পৰিষদ সভাখিনি এইবিলাক ঢেকিয়াজুলিত আনিবলৈ ভয় কৰোঁ কাৰণ এটা সাউণ্ড পলিউশ্যন বা তেনেকুৱা ধুনীয়া নহয় বা তেনেকুৱা AC নথকা যিটো বাতানুকূলিত থাকে সেইবিলাক নথকাৰ কাৰণে আমি আচলতে ভয়ো খাওঁ এইকাৰণে কিন্তু আগন্তুক দিনত আশা কৰিম যে আমাৰ সভা সমিতিসমূহ যাতে কেন্দ্ৰীয় পৰ্যায়ৰ যিখিনি সভা সমিতি হয় এই গৃহটো আমি পাম আমি আবেদন জনাম মিউনিচিপালিটি আৰু মন্ত্ৰী ডাঙৰীয়া আজি যেতিয়া আবেদন জনাইছিলে যে সকলো দল সংগঠন চবে ওলাই আহিব লাগিব তে দল সংগঠনক যেতিয়া মাতিছিলে আমিও পিছ পৰি থকা নাছিলোঁ কাৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় আছে আৰু যুৱ প্ৰজন্মৰ এজন নেতৃত্ব হিচাপে আমি সদায় জুবিন গাৰ্গক আমি জীয়াই থকালৈকে আমাৰ ইয়াৰ পিছত কমচে কম আৰু 100 বছৰৰ যি যুৱ প্ৰজন্ম আহিব যিসকলে আহিব দেশৰ ভৱিষ্যত হ'ব তেখেতসকলেও জুবিনক জীয়াই ৰাখিবলৈ যত্ন কৰিব কাৰণ আমি জুবিনে কৰি যোৱা কাম যে আগন্তুক 100 বছৰত আৰু সম্পূৰ্ণ কোনো কৰিব নোৱাৰে আৰু যি ক্ষতি হৈ গ'ল সেই ক্ষতিটোক আমি সদায় উপলব্ধি কৰি থাকিম সেইকাৰণে আজি মন্ত্ৰী মহোদয় ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ মিউনিচিপালিটিক অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰেক্ষাগৃহটো দিছে ঠিক আছে আমি ভাল পাইছোঁ লগে লগে কিন্তু আমি তেখেতৰ মূৰ্তি এটা কৰিব লাগে তেখেতৰ নামত উদ্যান দিব লাগে আৰু তেখেতৰ নামত সংগীত চৰ্চা আৰু তেখেতে গ্ৰন্থ ভাল পাইছিলে তেখেতে আবেদন কৰিছিলে যুৱ সমাজক যে পঢ়িব লাগে বুলি সেইকাৰণে পুথিভঁৰালৰো আমি দাবী কৰিছোঁ কিন্তু মন্ত্ৰী মহোদয়ে কৈছে আগন্তুক দিনত তেখেতে এই ব্যৱস্থা ল'ব তে প্ৰথমবাৰৰ বাবে এই প্ৰেক্ষাগৃহটো আমাক ঢেকিয়াজুলিবাসীক উৎসৰ্গাকৰণৰ কাৰণে ধন্যবাদ জনাইছোঁ মিউনিচিপালিটিক ধন্যবাদ জনাইছোঁ মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক যি 18 তাৰিখে তাৰমানে কি হয় জন্ম জয়ন্তী জুবিন গাৰ্গৰ জন্ম জয়ন্তী সিদিনাই উৎসৰ্গা কৰিব আৰু জন্ম জয়ন্তীটো আমাৰ দল সংগঠনক সকলোকে লগত লৈ তেখেতে পাতিবলৈ কৈছে সাংস্কৃতিক কৰ্মীসকলক লগত লৈ আমি দল সংগঠনে পাতিম তেখেতসকলে ৰাজহুৱাভাৱে চৰকাৰীভাৱে নাপাতে আমাক ৰাইজক দিছে দল সংগঠনৰ হাতত অৰ্পণ কৰিছে শিল্পী সমাজৰ হাতত অৰ্পণ কৰিছে সেইকাৰণে তেখেতকো ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত যি 18 তাৰিখে ইয়াৰ জন্ম জয়ন্তীৰ অনুষ্ঠান সমূহ ঢেকিয়াজুলিকে নহয় শোণিতপুৰীয়া ৰাইজক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে আহক এই উন্মোচনৰ দিনা প্ৰেক্ষাগৃহ যিহেতু উদ্বোধনী অনুষ্ঠান আছে তাতো আহক আৰু জন্ম জয়ন্তীৰ যি অনুষ্ঠান সকলোতে যাতে আগভাগ লওক হয় ইতিমধ্যে শুনিলে বিভিন্ন দল সংগঠনে তেখেতলোকৰ মনৰ কথা প্ৰকাশ কৰিলে আৰু ইয়াতে আছে সাংস্কৃতিক কৰ্মীসকলো আমি তেখেতলোকৰ পৰাও এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে মন্ত্ৰী অশোক সিংহলৰ তৎপৰতা আৰু ঢেকিয়াজুলি পৌৰসভাৰ এক সবল উদ্যোগত আজি এই প্ৰেক্ষাগৃহ নিৰ্মাণ হৈ উঠিল ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত যি সাপ্তাহিক বজাৰত এই 5 নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ'ল প্ৰেক্ষাগৃহ আজি সাংস্কৃতিক কৰ্মী হিচাপে কি ক'ব আজি দিনটোত হয় অতিকে এটা ভাল লগা খবৰ যদিও আমি ইমান দিনে দুখত আছিলোঁ বা আছোঁ এতিয়াও হয়তো চিৰজীৱন আমি দুখতে থাকিম তথাপিতো তাৰ মাজত ভাল খবৰটো হ'ল যে ঢেকিয়াজুলিৰ মাননীয় মন্ত্ৰীগৰাকীয়ে আমাৰ ঢেকিয়াজুলিত এটা ভাল উপহাৰ দিবলৈ আগবাঢ়িছে আৰু এটা অত্যাধুনিক মানে এটা অডিটৰিয়াম বনাইছে আমি প্ৰেক্ষাগৃহটো আমাৰ প্ৰয়াত আমাৰ যিগৰাকী হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত নামাকৰণ কৰিব আৰু ইতিমধ্যে সম্পূৰ্ণ আমাৰ কাম ইতিমধ্যে আমি দেখিছোঁ প্ৰায় হৈছেই আজি আমি গম পালোঁ আৰু আশা কৰোঁ অনাগত দিনত জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰাখিবলৈ হ'লে আমি ভৱিষ্যতে পৰিকল্পনা কৰিব লাগিব বা চৰকাৰৰ পক্ষই ইয়াৰ সুদুত্তৰ আমি পাম বুলি আশা কৰিছোঁ আৰু আমি বিহু শিল্পী সংস্থা অসমৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যি প্ৰেক্ষাগৃহটো চৰকাৰে জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিছে ইতিমধ্যে আমি আজি দেখিছোঁ যে বিভিন্ন দল সংগঠন ইয়াত উপস্থিত হৈছে আশা কৰিম অতি শীঘ্ৰে আমি জুবিন গাৰ্গৰ ন্যায় পাম কি ক'ব আজিৰ দিনটোত হয় ধন্যবাদ আমাৰ আজি বৰ আনন্দ লাগিছে আচলতে এটা সুন্দৰ হল ইয়াতে নিৰ্মিত হৈছে চাওক মই এই সংস্কৃতিৰ লগত কৃষ্টি সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ 1972-73 চনমানৰ পৰা সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ
আমি এনেকুৱা এখন মঞ্চ পোৱা নাই যিখন মঞ্চত আমি ইমান সুন্দৰভাৱে কৃষ্টি সংস্কৃতিৰ চৰ্চা বা উপস্থাপন কৰিব পাৰিছোঁ। আজি সঁচাকৈ ভাল লাগিছে এই মঞ্চখনত থিয় হৈ। এটা অত্যাধুনিক হল, এটা অত্যাধুনিক প্ৰেক্ষাগৃহ, যিটো বিজ্ঞানসন্মতভাৱে নিৰ্মিত হৈছে। ইয়াত ছাউণ্ড ছিষ্টেমো গোটেইখিনি দেখা গ'ল সুন্দৰভাৱে। ইয়াৰ বিকৃত শব্দ ইয়াত নিষ্কাশন হোৱা নাই বা নিৰ্গত হোৱা নাই। সুন্দৰভাৱে হলটো বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰা হৈছে। আৰু আটাইতকৈ ভাল লগা কথা যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত এই হল অৰ্পণ কৰা হ'ব। অহা 18 নৱেম্বৰৰ দিনাখন, জুবিন গাৰ্গৰ জন্মদিৱসৰ দিনাখন এই হলটো জুবিন গাৰ্গ প্ৰেক্ষাগৃহ নামেৰে নামাকৰণ কৰা হ'ব। সিদিনাখন এই মঞ্চতে সাংস্কৃতিক কাৰ্যক্ৰমণিকা হ'ব। বিভিন্ন কাৰ্যসূচীৰে এই হলটোক সুন্দৰভাৱে তুলি ধৰা হ'ব, ৰাইজৰ কাৰণে আগবঢ়াই দিয়া হ'ব। আৰু এই কথাখিনিৰ বাবে সঁচাকৈ আমি অকপটভাৱে স্বীকাৰ কৰিব লাগিব। আমাৰ স্থানীয় বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে এই গোটেই কৰ্মখিনিৰ লগত জড়িত থকা আমাৰ ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যালয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতসকলৰ আশু চেষ্টাৰ বিনিময়ত আৰু তেওঁলোকৰ আগ্ৰহৰ বিনিময়ত আমাৰ এই হল নিৰ্মাণ হৈছে। আৰু এই হলে আমাৰ সাহিত্য, সাংস্কৃতিক কলা ক্ষেত্ৰখনক, ঢেকীয়াজুলিৰ কলাক্ষেত্ৰখনক সুন্দৰভাৱে আগবঢ়াই নিব। ভৱিষ্যত প্ৰজন্মই এই মঞ্চৰ জৰিয়তে, এই মঞ্চৰ পৰাই অসমক বা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পাৰিব, এই আশা আমি ৰাখিছোঁ। আটাইকে ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে আজি উৎফুল্লিত হৈ পৰিছে সাংস্কৃতিক কৰ্মীসকল, কিয়নো সাংস্কৃতিক কৰ্মীসকলৰ কাৰণে এটা উপযুক্ত প্ৰেক্ষাগৃহ নাছিল। আৰু মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত আৰু ঢেকীয়াজুলি পৌৰসভাৰ সবল নেতৃত্বত এই প্ৰেক্ষাগৃহ সম্পূৰ্ণ হৈ উঠিছেই প্ৰায়। আৰু যিহেতু জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই জুবিন গাৰ্গৰ নামত এই প্ৰেক্ষাগৃহ উৎসৰ্গা কৰা হ'ব আৰু তাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আজি ইয়াকে লৈ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ গৈছে মন্ত্ৰীগৰাকীৰ উপস্থিতিত। আৰু ইয়াত আছে স্থানীয় লোক, আমি তেখেতলোকৰ পৰাও জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? সঁচাকৈ বৰ আনন্দৰ মোৰ কথা। যোৱা 19 তাৰিখে এইদৰে প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ বাতৰি পৰাৰ লগে লগে সমূহ অসমবাসী মেৰমামুন হৈ পৰিছিল। 20 তাৰিখে ঢেকীয়াজুলিত যেতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এই বিষয়টো উত্থাপন হৈছিলে, তেখেতৰ নাম যুগমীয়া কৰি ৰখাৰ বাবে পৌৰসভাৰ তৎপৰতাত যিটো প্ৰেক্ষাগৃহ, শীত তাপ নিয়ন্ত্ৰিত প্ৰায় 400 বহা আসনৰ এই প্ৰেক্ষাগৃহটো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰাৰ প্ৰস্তাৱটো এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই কৰ্তৃপক্ষলৈ জনোৱা হৈছিলে। তেখেতসকলে আদৰণি জনাইছে আৰু পৌৰসভা আৰু স্থানীয় বিধায়কৰ তৎপৰতাত অহা জুবিন গাৰ্গৰ জন্মদিনত 18 তাৰিখে এই প্ৰেক্ষাগৃহটো উন্মোচন কৰিব, ৰাইজৰ বাবে আগবঢ়াই দিব। খুব ভাল কথা। আৰু আমি এই প্ৰেক্ষাগৃহটো আটক ধুনীয়াকৈ বনাই দিছে। এই প্ৰেক্ষাগৃহটো যাতে সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে সকলোৱে তৎপৰ হৈ থাকে, তাৰ বাবে আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সকলোৱে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিলে। আৰু এই প্ৰেক্ষাগৃহক লৈ সকলোৱে উৎফুল্লিত। আৰু আগন্তুক 18 নৱেম্বৰ অৰ্থাৎ জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই এই প্ৰেক্ষাগৃহ প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। আৰু সকলোৱে উক্ত দিনাৰ সমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব বুলি আশা ৰাখি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 5 নম্বৰ ৱাৰ্ডত নতুনকৈ নিৰ্মাণ হোৱা যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহ স্থলৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।